APDCL hi 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 APDCL hi 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 APDCL hi 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 বিদ্যুৎ বিভাগ hi 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 উত্তর গমত কারেন্ট নাই hi hi আছে যদিও ভোল্টেজ নাই hi 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 APDCL hi 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 বিদ্যুৎ বিভাগ hi 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 এই উৎপাদ গরমত ভোল্টেজ নাই গধূলি হলে আমাৰ সব খেতিয়ক মানুহ দিনটোতো আমাক লাইনৰ খেলেই নাই ইয়াত গধূলি আহি যদি ফেনখনো নুঘূৰে পঢ়িবলৈ ল'ৰা ছোৱালীকেইটাই পোহৰো নাপায় তাতকৈ এইবোৰ উঠাই নিয়ক আৰু তাতকৈ ডাঙৰ কথা শুনক আমি এপ্লিকেশ্যন কৰাৰ অলপ দিনৰ মানে আজি এমাহ ডেৰ মাহৰ আগত সৰুকৈ ইয়াত ইণ্ডাষ্ট্ৰি এটা বহিছে এখন ৰাইজতকৈ এটা ইণ্ডাষ্ট্ৰিত আহি দেখিলোঁ যে তৎক্ষণাত এটা ট্ৰেন্সফৰ্মাৰ বহাই দিলে এই 70-80 ঘৰ মানুহতকৈ এজন উদ্যোগপতি ডাঙৰ হ'ব পাৰে তেওঁ কিমান টকা ৰেভিনিউ দিয়ে আৰু আমাৰ এই ৰাইজখনে কিমান দিয়ে কাৰণ আমাৰ কাৰো পেণ্ডিং নাই ইয়াত বিল কিমান দিনৰ পৰা সমস্যা হৈছে এইটো আপোনালোকৰ এইটোতো 2-2.5 বছৰ হৈ গ'ল আমি কি কৰিলে উপায় পাম এতিয়া তেওঁলোকে কৈছে পিটিশ্যন দিয়ক APDCLৰ ৱেবছাইটত হেৰি কৰক আপলোড কৰক এতিয়া আপোনালোকে যোগেদি সুধিছোঁ APDCLক যে আৰু কি কৰিলে আমাৰ এই সমস্যাটো সমাধান হ'ব অতি সোনকালে আৰু ইয়াৰ এটা তদন্ত লাগে আমাক কিন্তু দেই গৰম থাকিব পৰা নাই মানুহ আপোনালোকে নিজে চিন্তা কৰকচোন কি অৱস্থা হৈছে এই মানুহখিনি চাবলৈ গ'লে ফ্ৰী এই 63 ঘৰ 70 ঘৰ মানুহৰ ভিতৰত এঘৰ নে দুঘৰতে ফিজ আছে ACটোতো দূৰৰে কথা আপুনি চাওক এটা ট্ৰেন্সফৰ্মাৰৰ পৰা এখন স্কুল কনষ্ট্ৰাকশ্যন হৈ আছে তালৈ গৈছে নভঙা গাঁৱলৈ স্কুলখনলৈ আকৌ বগৈনলৈ লাইন গৈছে আজি 2 বছৰ দিনে আমি ইমান কষ্টত আছোঁ আমাৰ ইয়াত কোনো কাৰেণ্টৰ একদম ভল্টেজ নাই পাকঘৰলৈ যাব আন্ধা একো নেদেখি আগতে কেৰাচিন তেল আছিলে কেৰাচিন তেলৰ পোহৰতে আমি কাম কৰিছিলোঁ এতিয়া কিন্তু কেৰাচিন তেলো চৰকাৰে বন্ধ কৰিলে এতিয়া ইমান কষ্ট পাইছোঁ সেই কষ্ট অনুযায়ী আমাৰ আজি এবছৰ আগতে এপ্লিকেশ্যন দিছিলে আমি চহীও দিলোঁ সেইখন চহী দিয়া স্বত্তে অফিচে ক'লে আমি দিম ট্ৰেন্সফৰ্মাৰ দিম আকৌ ইয়াৰ পৰা মানুহবোৰক 45,000 টকা লাগিব বুলি ক'লত আমাৰ গাঁৱৰ ল'ৰাকেইটা আমাক ক'লেহি গাঁৱৰ ঘৰে ঘৰে আহি ক'লেহি পইচা লাগিব আমি পইচাও দিম বুলি কৈছিলোঁ পইচা তুলিবা তোমালোকে কাম কৰি আমাক যাতে অকণমান কষ্ট নিদিয়াকৈ তোমালোকে ৰাখা আমি গাঁৱৰ ল'ৰাকেইটাকো তেনেকৈ অনুৰোধ কৰিছিলোঁ কিন্তু গাঁৱৰ ল'ৰাকেইটাই কোৱা স্বত্তেও এতিয়া আকৌ এইকেইদিনতে ফোন কৰিলে বোলে ট্ৰেন্সফৰ্মাৰ আহিলে ক'ত দিলে আমি নাজানো সেইটো ট্ৰেন্সফৰ্মাৰ এতিয়া সেইকাৰণে আমি অনুৰোধ কৰিছোঁ চৰকাৰকো জনাইছোঁ আমাক যাতে নতুন ট্ৰেন্সফৰ্মাৰ এটা দিয়ে আমাক অকণমান সুখৰ ৰাখে আৰু ৰাতি শুব নোৱাৰি এবাৰ পকালৈ যাওঁ এবাৰ বিচনালৈ যাওঁ ৰাতিটো একদম উজাগৰে ৰাতিয়ে চকুত টোপনি নাই সেই আকৌ বাহিৰলৈ উঠি আহোঁ আৰু যেনেকৈ বিচনাত উঠোঁ তেনেকৈ চকু মুট নাখায় আমি তললৈ আকৌ ৰাতি আৰু ৰাতিপুৱা বাহিৰলৈ কেৰাচিন তেল দিয়ক আকৌ আমাৰ ল'ৰা ছোৱালী পঢ়াৰ অসুবিধা খোৱা বোৱা আমাৰ ঘৰত নিজে অকণমান শুবলৈ অসুবিধা তেতিয়া ভল্টেজে নাই বিলটো আমাৰ মাহে আহি থাকে 900-1200 তেনেকৈ আহে কম নাহে কাটিবলগীয়া সেইটো কাৰণে আমাৰ চৰকাৰ দিয়ক সুবিধা লেম্পচিকি আমাৰ আগৰ আছেই নহয় এতিয়া চৰকাৰ দিনতহে কাচিং তেলটো অভাৱ অনাটন হৈ পৰিছে গতিকে আমাক সেইটোকে ল'ৰা ছোৱালী পঢ়াৰ কিমান অসুবিধা হৈছে ল'ৰা ছোৱালী ইমান গমে ফাইনেল পৰীক্ষা দিব লাগে কেনেধৰণে সুবিধা দিম সিহঁতক যদি আমি অকণমান সিহঁতক সুবিধা চৰকাৰে দিয়া সুবিধাটোৰ পৰাও বঞ্চিত কৰি ৰাখোঁ কিন্তু চৰকাৰে আমাক পাবলগীয়াটো নিছে নহয় যে প্ৰতি মাহে আমি বেছিকৈ থোৱা নাই যদি ডেৰমাহ নহয় কাৰেণ্টৰ বিল আহে আমি তাৰ আগতে দি থওঁগৈ গতিকে আমাকতো দিয়া নাই সুবিধাটো সেইকাৰণে আমি বহুত দুখিত হৈছোঁ আমাক যাতে চৰকাৰে 2 তাৰিখে কাৰেণ্টৰ বিল আহে 4 দিনমান হৈছে ইমানে গৰম আমাৰ ঘৰত লাইনটো কাটি দিলে কিন্তু আমি প্ৰতি মাহে মানে এডভান্স পইচা আমি দি থাকোঁ কিন্তু ইমান গৰমত যে 12টা বজাত লাইনটো কাটি দিছে চৰকাৰে কিন্তু এতিয়া এটা ট্ৰেন্সফৰ্মাৰ আহিছে পাৰ্চনেলি দি দিছে কিন্তু আমাৰ এখন ৰাইজৰ কাৰণে কোনো চিন্তা নকৰিলে মূল সমস্যাটো কি আমাৰ আজি প্ৰায় 2 বছৰমানৰ পৰাই ট্ৰেন্সফৰ্মাৰ আছে আমি লাইনো আছে আমি কিন্তু ভল্টেজটো কম পাওঁ যিটো বিষয়ে আমি অৱগত কৰিছিলোঁ যোৱাবাৰ তেখেতসকলে আহি কৈছিলে যে আপোনালোকৰ কনজিউমাৰ বেছি হৈছে এইটো ফেজৰ পৰা আপোনালোকে এটা ট্ৰেন্সফৰ্মাৰ এপ্লাই কৰক আৰু লিখিত দিয়ক আমি লিখিতও দিলোঁ কিন্তু তেখেতসকলে ট্ৰেন্সফৰ্মাৰ আহিছে বুলি কৈ এবাৰ কৈছে যে আপোনালোকে পইচা কেইটামান ভৰিব লাগিব আপোনালোকৰ ট্ৰেন্সফৰ্মাৰ দিয়া হ'ব প্ৰায় এটা হেভি এমাউণ্টে কৈছে 45,000 মান কৈছে আমি বোলো এইখিনি পইচাটো আমি কোনো কাৰণে দিব নোৱাৰোঁ আমাৰ গাঁৱলীয়া অঞ্চলৰ ৰাইজ দুখীয়া মানুহ কোনে পইচা দিব আৰু আমাৰ সেইটো আমাৰ কৰ্তব্যও নহয়
আমি পইচা দি পেলাই ট্ৰেন্সফৰ্মাৰ কিনি লোৱা চৰকাৰে দিব লাগে APDCL দিব লাগে আমি বিল দিয়া মানুহ আমি বিল দিম কিন্তু এতিয়া এইবছৰ আকৌ যোগাযোগ কৰিলত আমাৰ যিজন লাইনমেন মনোজ সি এটা বৰ ধুৰন্ধৰ বুলিয়ে ক'ব লাগিব আজি কেইদিনমানৰ পৰা সি খুব টুটুৱাই আছে যে আপোনালোকৰ ট্ৰেন্সফৰ্মাৰ পৰিবগৈ খুটা পৰিবগৈ আপোনালোকে জেগা অকণ ঠিক কৰি দিয়ক এবাৰ কৈছে বোলে 3 আলিতে দিম এনেকৈও কৈ আছে কিন্তু খুটা গৈ আছে এই কথাবোৰে কৈ থাকে